নমস্কাৰ, মই জয়া। মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি যিহেতু শিৱ পূজা, যাব ওলাইছোঁ মন্দিৰলৈ আৰু দীৰ্ঘেশ্বৰী মন্দিৰত যাম, লগতে আপোনালোককো লৈ যাম। মন্দিৰ গৈ পালে মই মন্দিৰৰ পৰিৱেশ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোত মৰম দিব আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে লাইক এটা নিশ্চয় কৰিব। শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। যদি কোনোবা নতুনকৈ চেনেলটোত ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। বলক তেতিয়াহ'লে পলম নকৰি মন্দিৰলৈকে আগবাঢ়িম আৰু মন্দিৰত গৈ মন্দিৰৰ সম্পূৰ্ণ পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মন্দিৰত যোৱা পাৰ্টি এয়া লিপষ্টিক লৈ আছে, এয়া পূৰা লগাই আছে লিপষ্টিক। অঁ, ধুনীয়া হৈছে, ধুনীয়া হৈ গ'ল বেটা, হৈ গ'ল। অঁ অঁ আহি পাই গ'লোঁ দীৰ্ঘেশ্বৰী মন্দিৰ আৰু আমি যাম এতিয়া ওপৰলৈ। আমাৰ লগত আছে মামী আছে, মামা আছে, মাইনা আছে আৰু মই অকণমান বাহিৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। ব'লা বেটা। আৰু এয়া মন্দিৰ, দীৰ্ঘেশ্বৰী মন্দিৰ। যিবিলাকে আহি পাইছে তেওঁলোকে জানেই আৰু আমাৰ পৰা বেছি দূৰ নহয় বাৰু, অকণমান ওচৰতে হয়। আৰু এয়া মাইনা গৈ আছে চিৰিৰে, যাব লাগিব অকণমান ওপৰলৈ উঠি। গতিকে অকণমান মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনি চিৰি উঠোতে ভাগৰ লাগি যাব। এইফালে আছে পাহাৰ। আৰু অকণমান ওপৰৰ পৰা মই আপোনালোকক দেখুৱাই দিছোঁ। আমি আচলতে গাড়ীৰ পৰা নামি যিখন গেট পাইছোঁ সেইখনৰে আহিছোঁ। আৰু যদি আৰু এখন গেট আছে সেইফালে আছে, সেইখন গেটেৰে আহিলে গণেশ মন্দিৰটো আগতে গৈ পায়। সেইফালেৰে অকণমান ওচৰ হয়, একে চাগে সমানেই হ'ব। আৰু মাইনা একেবাৰে আগত গৈ আছে, তাই মানে ফাৰ্ষ্ট গাড়ী। আৰু মন্দিৰৰ পৰিৱেশটো খুব ভাল লাগে। সময় পালে কেতিয়াবা আহিবলৈ চেষ্টা কৰোঁ, নকৰা নহয়। আগতেও আহি গৈছোঁ। আগতে মই এটা ভিডিঅ' দিছিলোঁ যেতিয়া মই চেনেলটো প্ৰথম আৰম্ভ কৰিছিলোঁ, আৰু এতিয়া মই দিয়া নাই বাৰু। আৰু মনতে ভাবি থৈছিলোঁ কেতিয়াবা গ'লে মই গোটেই পৰিৱেশটো ভালদৰে ভিডিঅ' কৰিম আৰু আপোনালোকৰ মাজলৈ লৈ আনিম। সেয়ে মই এনেকৈ আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ। আজি যিহেতু শিৱৰাত্ৰি, সেইবাবে আহিলোঁ। মামীহঁতো আহিছিলে, এয়া গৈ আছে আগে আগে। মইহে উঠিব পৰা নাই, ভাগৰ লাগিছে। আৰু যিবিলাকে আহি পাইছে তেওঁলোকে জানেই, আৰু যিবিলাক আহি পোৱা নাই কেতিয়াবা আহিবচোন, বহুত ভাল লাগে। আৰু ইফালে মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আহি পাই গ'লোঁ গণেশ মন্দিৰটো। আৰু মই বাৰু গণেশ মন্দিৰটোত ফ্ৰণ্ট কেমেৰা কৰি মই আপোনালোকক দেখুৱাম। আহি পাই গ'লোঁ, এয়া মন্দিৰৰ গেটেৰে সোমাই আহিছোঁ। মই গেটখন অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে গোটেই মন্দিৰ ভাগ আছে। গতিকে মাইনাহঁতে মোক এৰি থৈ গ'লে ওপৰলৈ মন্দিৰত।
ওপৰৰ মন্দিৰখিনি পাই গ'লোঁ আৰু কিমান ধুনীয়া পৰিৱেশ আপোনালোকে চাওক আৰু যিবিলাকে আহিছে নিশ্চয় জানেই আৰু যিবিলাকে অহা নাই আহিব ইয়ালৈ খুব ভাল লাগে আৰু এয়া হ'ল নৰ্থ গুৱাহাটীত নাজানে যদি মই বহুতে কৈ দিছোঁ আৰু দীৰ্ঘেশ্বৰী মন্দিৰ হয় আৰু এইফালে হ'ল এইটো মন্দিৰত বাৰু যাম মন্দিৰত যোৱাৰ আগতে মই ভৰিখন ধুই লওঁ আৰু এইফালে এইটো হ'ল কমিটিৰ ঘৰ ইয়াতে মানে ভোগ খালে পইচা দিব লাগে পইচাটো জমা দিলে সময়ত ভোগ খাব পৰা যায় গতিকে আকৌ দেখুৱাম মই তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ এয়া মন্দিৰৰ ভিতৰত সোমাই আহিছোঁ মই মন্দিৰটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ এতিয়া যাম চাকি জ্বলাবলৈ আৰু যিহেতু কেমেৰা কৰা মানুহ নাই সেইবাবে বেক কেমেৰাই হওক ফ্ৰণ্ট কেমেৰাই হওক অকণমান কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ এয়া মন্দিৰ হয় মেইন মন্দিৰটো এইফালে যাব লাগিব যিহেতু ভিতৰত থাকি কেমেৰা কৰিব নিদিব আৰু ভিতৰত এন্ধাৰ হয় অহাবিলাকে জানেয়ে গতিকে চাই থাকিব অকণমান দেখুৱাই দিছোঁ এইফালে যাব লাগে ইয়াতে চাকি দিব পাৰি এইফালে মামীয়ে চাকি লগাই আছে গতিকে ময়ো ইয়াতে অকণমান চাকিটো দি লওঁ ধূপ জ্বলাই লওঁ আৰু লোৱাৰ পিছত মই দেখুৱাম আপোনালোকক এয়া যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইটো চাইডেও চাকি জ্বলাইছে এইফালে থাপনাখন আছে মানে মন্দিৰৰ আৰু তলত এন্ধাৰ হয় গতিকে তলত ভিডিঅ' কৰিব নোৱাৰিম সেইকাৰণে মই এইখিনি ঠাইতে অকণমান দেখুৱাইছোঁ এওঁ আহি গ'ল মোৰ ওচৰত আৰু এতিয়া ইয়াতে নমু দিব নমু দিবানে নামৰ আন্ধাৰ আছে ৰ'বা ইয়াতে নামি যাবানে অঁ ইয়াতে নমু দিয়া যোৱা এইখিনিতে যোৱা ময়ো দিওঁ গতিকে চাকিখিনি জ্বলাই লওঁ চাকিখিনি দি লওঁ ইয়াতে আজি ভোগ খাই যাম এতিয়া পইচা জমা দিম ইয়াতে এইটো কাউণ্টাৰ এইফালে আছে আলু ৰঙালাও আলু এয়া ভোগৰ কাৰণে যোনে সামগ্ৰী দান কৰে ইয়াতে কৰিব পাৰে নহ'লে ভোগৰ পইচা দিব লাগে 40 টকা একজনৰ এয়া বন্ধাকবি থৈ দিছে এইফালে জলকীয়া আৰু এইফালে আছে ৰঙালাও মই অকণমান আপোনালোকক দেখুৱাইছোঁ এইফালে ছাগলীটো ধুৱাই থৈ দিছে আৰু এইফালে মন্দিৰৰ গোটেইখিনি পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ খুব ধুনীয়া সুন্দৰ পৰিৱেশ আহি বহুত ভাল লাগে কিন্তু সেনেকৈ টাইম মিলাব পৰা নাযায় কথা এষাৰ আছে নহয় যে ভগৱানে আনিবও লাগিব আনিলেহে আহিব পৰা যায় আৰু ঠিক তেনেদৰে আজি ইয়াত বহুত বছৰৰ পৰা কেতিয়াবা দীৰ্ঘেশ্বৰী মন্দিৰত ভোগ খাম বুলি মনত ভাবি আছিলোঁ কিন্তু ভগৱানে কেতিয়াও মিলোৱা নাছিলে আৰু আজি ভাবিছোঁ ইয়াতে মন্দিৰৰ ভোগ খাই যাম গতিকে মামীহঁত চবফালে আছে আৰু ইয়াতে মই এইফালে যিটো ভোগঘৰ আছে এই ভোগঘৰটো মই আপোনালোকক অকণমান দেখুৱাইছোঁ গোটেই পৰিৱেশটো মই কেতিয়াও এনেদৰে ভিডিঅ' কৰা নাছিলোঁ আজি ফাৰ্ষ্ট টাইমৰ কাৰণে মই গোটেই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এইফালে এইটো হ'ল ভোগঘৰ গতিকে চাই থাকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম কেৱল আপোনালোকে ভিডিঅ'টোত মৰম দিব আৰু এইফালে চিধাকৈ এইটো ভোগঘৰ মই দেখুৱাই দিছোঁ বহুত ডাঙৰ এটা মানে কেম্পাছ হয় আৰু এইটোতে ভোগ খুৱাই কিবা মানে অনুষ্ঠান হ'লে মই কিন্তু কেতিয়াও ভোগ খাই পোৱা নাই ভাবিছোঁ মানে শুনিছোঁহে আজি গম পাম আৰু এইফালে টয়লেট এইফালে মই পিছফালে আহি আপোনালোকক দেখুৱাই দিছোঁ অকণমান আৰু এইকেইটা ৰাজহাঁহ এইখিনিতে পানীয়ে নাই অকণমান পানী আছে
আহিছোঁ ভোগ খোৱা ঘৰটোলৈ। এতিয়া হাতখন ধুই লওঁ, ভোগ খাম। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, অকণমান যেতিয়া ভোগ দিব তেতিয়া বাৰু অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াতে দিব এতিয়া ভোগ, আৰু মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আৰু ভোগ দিয়াৰ পিছত মই ভিডিঅ'টো সামৰিম। ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে, হ'লেও চাই ভাল পাব, শেষলৈকে চাব। আৰু এয়া ভোগ খোৱাৰ কাৰণে মানুহবিলাক বহিছে। আৰু আমাৰ ইয়াত টিকলা এইফালে। আৰু এতিয়া ভোগ দিব, সেয়া যা যোগাৰ কৰি লৈছে। আৰু থালবিলাক এনেকৈ দি গৈ আছে। আৰু এয়া পানী দি গৈছে। আৰু এনেকৈ ভোগ দি গৈছে। আৰু ইয়াতে কি খুৱাই মই দেখুৱাই দিম ভোগত। আৰু এয়া দিছে মাটিমাহৰ দাইল আৰু ভাত। ভোগ খালোঁ, খোৱা হৈ গ'ল। আৰু এতিয়া যাম ঘৰলৈ, নামি যাব লাগিব। আৰু ভিডিঅ'টো এনেই দীঘল হৈছে, আৰু বেছি দীঘলীয়া নকৰোঁ। মন্দিৰৰ ভিডিঅ'টো মই এতিয়া ভাবিছোঁ মন্দিৰতে শেষ কৰিম। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰিব। শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আৰু যদি কোনোবা নতুনকৈ চেনেলটো ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।